हेलो फ्रेंड्स की खबर आपनालोकर आशा राखिलो आपनालोक सकलोए भाले आछे मोर एलके शर्मा फेसबुक पेजटोলৈ आपनालोक सकलोके स्वागतम जनाइছো। আজি মই आपनालोকৰ কাৰণে লৈ আহিছো এটি সুন্দৰ ৰেচিপিটো কি आपनालोকে দেখি অনুভৱ কৰিব পাৰিছে যে আজি কি ৰান্ধিম। আজি মই সয়াবিনৰ সৈতে কণীৰ এটি সুন্দৰ ৰেচিপি आपनालोকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছো। ৰেচিপিটো যদি খাই পোৱা নাই এদৰে ট্ৰাই কৰি চাব, খুবেই টেষ্টি লাগে। প্ৰথমে মই মছলাখিনি আপোনালোকক দেখুৱাই দিছো। মছলাখিনিত মই আগতীয়াকৈ পেষ্ট কৰি ৰাখিছিলো। এয়া মছলাখিনিত মই দিছো দুটা পিয়াজ, এটুকুৰ মিডিয়াম সাইজৰ আদা, 2 চামুচ জিৰা, 1 চামুচ ধনিয়া গোটা ধনিয়া আৰু দিছো ইয়াতে দুটা শুকান জলকীয়া আৰু দুটা কেঁচা জলকীয়া, নহৰু 6-5 ফুটামান দিছো। এখানে একেলগে মই পেষ্ট কৰি লৈছো। আপোনালোকে যদি বিলাহী দিব বিচাৰে তেতিয়া হলে এড কৰি দিব। আৰু ইয়াতে মই কণী কেইটা প্ৰথমে বইল কৰি লৈছো, বইল কৰি এদৰে ফ্ৰাই কৰি লৈছো। আৰু ইয়াতে মই সয়াবিনখিনিও প্ৰথমতে গৰম পানীত ভালদৰে বইল কৰি ইয়াৰ ফেনটো উলিয়াই পেলাই অলপমান তেলত ভাজি লৈছো, কাৰণ সয়াবিনত যেটো এটা গন্ধ ওলাই সেই গন্ধটো আঁতৰি যাব। আৰু ইয়াতে 3টা পিয়াজ মই এদৰে মিহি মিহিকে কাটি ৰাখিছো। এতিয়া আহকচোন কিদৰে ৰেচিপিটো বনাও আপোনালোকক দেখুৱাই আছো। মই কেৰাহীটো আগতীয়াকৈ পাতি ৰাখিছিলো, যেটো মই সয়াবিনখিনি ইয়াতে ভাজি লৈছিলো। এতিয়া মই ইয়াতে তেল এড কৰি দিম। এয়া মই তেলখিনি এড কৰি দিছো। এতিয়া মই ইয়াতে দি দিম দুটা ইলাচি, দুটা লং আৰু দুখিলা তেজপাত। আৰু এতিয়া মই পিয়াজ 3টা যে মিহি মিহিকে কাটি ৰাখিছিলো এইখিনি এড কৰি দিম। ভালদৰে পিয়াজখিনি ৰঙচুৱা কৰি অলপ সময় ভাজি ল'ম। কেৰাহীটোলৈ মন নকৰিব দেই, কেৰাহীটো কোলা হৈ গৈছে, কাৰণ কেৰাহীটো পুৰণি কেৰাহীটো, সেইবাবে কেৰাহীটো অলপ কোলা পৰি গৈছে। কিন্তু কেৰাহীটোত ৰান্ধি পেলাই বৰ মজা লাগে। যিমানে আপোনালোকে ট্ৰাই কৰি চাব, যিমান পুৰণি বস্তু হয় সেই বস্তুবোৰত ৰান্ধি খুবেই ভাল লাগে। নাজানো আপোনালোকে কেনেকুৱা পায়, মই কিন্তু খুবেই ভাল পাওঁ এই কেৰাহীটোত ৰান্ধি পেলাই। এতিয়া পিয়াজখিনি অলপ সময় মই ৰঙচুৱা কৰি ভাজি ল'ম। মোৰ পিয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এয়া মই এতিয়া মছলাখিনি ইয়াতে এড কৰি দিলোঁ। এতিয়া ভালদৰে মছলাখিনি ভাজি ল'ব লাগিব। যেতিয়ালৈ মছলাখিনিৰ পৰা পানীটো এৰি নিদিয়ে তেতিয়ালৈ মই এইখিনি ভাজি থাকিম। আৰু ইয়াৰ লগতে মই সোৱাদ অনুসাৰে নিমখ আৰু হালধিৰ গুড়ি একেলগে দি দিম। এয়া 1 চামুচ মই হালধিৰ গুড়ি দিছোঁ আৰু সোৱাদ অনুসাৰে মই 1.5 চামুচ ইয়াতে নিমখ দিম। যদি কম হয় আপোনালোকে টেষ্ট কৰি চাই ইয়াতে দি দিব পাৰে। এয়া মই দি দিলোঁ এইখিনি। এতিয়া মই মছলাখিনি ভালদৰে হালধি আৰু নিমখৰ সৈতে মিক্স কৰি লওঁ। মিক্স কৰি পেলাই ইয়াতে অলপ পানী এড কৰি দিম। পানী এড কৰি পেলাই 5 মিনিটমান এইখিনি যেতিয়ালৈ পানীটো ইয়াৰ পৰা এৰি নিদিয়ে মছলাখিনিলৈ, তেতিয়ালৈ মই এইখিনি ভাজি থাকিম। এতিয়া অলপ সময় ৱেইট কৰোঁ। ফ্ৰেণ্ডছ, মোৰ মছলাখিনিয়ে তেল এৰি দিছে, এয়া দেখিছে। এতিয়া মই ইয়াতে সয়াবিনখিনি দি দিম ভাজি থোৱা। এতিয়া মই মছলাখিনিৰ লগত ভালদৰে সয়াবিনখিনি ভাজি ল'ম। আজি বতৰটো খুবেই সুন্দৰ হৈছে। আহকচোন আপোনালোকক বাহিৰৰ নাজাৰাটো অলপ এয়া চাওকচোন, ইমান ধুনীয়া বতাহ মাৰি আছে আৰু ইমান ধুনীয়া পৰিৱেশটো, ইমান ভাল লাগিছে। গৰমৰ দিনত এইদৰে বতাহ মাৰি থাকিলে বৰ ধুনীয়া লাগে দেই। আৰু ৰ'দ নাই, খুব সুন্দৰ লাগিছে আজিৰ দিনটো, দেখিছেনে? এয়া মই সয়াবিনখিনি ভাজি ল'লোঁ। এতিয়া মই ইয়াতে পানী দি দিম। পানী মই বেছি এড নকৰোঁ, অলপে দিম।
এতিয়া ভালদৰে এইখিনি উতলিবলৈ দিম। যেতিয়া ভালদৰে উতলি যাব তেতিয়া মই কণীখিনি ইয়াতে এড কৰি দিম। শেষত মই অলপমান কচুৰি মেথি দি পেলাই ৰেচিপিটো নমাই দিম। ফ্ৰেণ্ডছ, মোৰ আঞ্জাখন উতলিবলৈ ধৰিছে। এয়া এতিয়া মই কণীখিনি ইয়াতে দি দিম। অলপ সময় মই 2 মিনিটমান এইখিনি ঢাকন দি ৰাখিম। তাৰপিছতে কচুৰি মেথি দি পেলাই মই বন্ধ কৰি দিম। ফ্ৰেণ্ডছ, মোৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া এতিয়া মই কচুৰি মেথিখিনি অলপ ক্ৰাছ কৰি পেলাই ইয়াতে দি দিলোঁ। এতিয়া আপোনালোকক প্লেটিং কৰি পেলাই দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, ৰেচিপিটো মোৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে। দেখিলেনে? কালাৰটো খুবেই সুন্দৰ আহিছে। খাবলৈও এইদৰে বহুত টেষ্টি লাগে। এইদৰে ৰান্ধি এদিন খাই চাব, খুবেই টেষ্টি লাগে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব, আৰু ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত